আজিৰ এইটো অকণি দেখি আপোনালোকেও নিশ্চয় আচৰিত হ'ব। ময়ে আচৰিত হৈছোঁ, জীৱনত মই এনেকুৱাকৈ প্ৰথমবাৰ দেখিছোঁ। মই একদম চখ হৈ গৈছোঁ দেখিয়ে। এচাক মই চুলিটো খোলাই নাই, মই ফাৰ্ষ্ট টাইম চাই আছোঁ মই কেনেকুৱাকৈ দৌৰি আছে অকণিবিলাকে, একদম মানে হেৰি হৈ গৈছে আৰু মই ক'বই ভাষা নাই। মানে কেমেৰাও ইমান ঢুকি পোৱা নাই, মই কৈছোঁৱেই আপোনালোকক কেমেৰাও ঢুকি পোৱা নাই। খোলাই নাই মানে কেপটো খুলি দিয়া নাই এতিয়ালৈকে, পুৰা কেপটো দূৰৰ পৰা এইবিলাক গোটেই অকণি পুৰা মাথাতে ক'ৰ পৰা আহিছে আপোনালোকে? মঙলদৈৰ পৰা। ভাগি নহয় মামীয়ে কোনোবা হাতে লৈ আহিছে, বহুতে শুনি আছে একদম এইবিলাক একদম লাৰিবৰে উপায় নাই, লাৰি দিবই নাগে আৰু ডাইৰেক্ট ওপৰতে আছে গোটেইখিনি। এইবিলাক চব অকণি একদম লাৰিবৰ উপায় নাই, চুলি একদম হেৰি হৈ গৈছে, য'ত খাই ধৰিছে। এতিয়া আমি ট্ৰিটমেণ্টটো আৰম্ভ কৰোঁ, আপোনালোকে ফাইনেলটো চাই থাকক। এতিয়া আমি ট্ৰিটমেণ্টটো আৰম্ভ কৰিলোঁ। আজিৰ ভিডিঅ'টো অকণমান দীঘলীয়া হ'ব, কিন্তু আপোনালোকেও চাই ভাল পাব। পানী ওলাই গৈছে। কাম করতে অকণটো চাহ হাতেদি মানে কি একদম চুলিটো পুৰা য'ত লাগি গৈছে, মানে ফণিটো সময়তো দূৰতে আছে, হাতেদি এনেকৈ দিব পৰা নাই। য'ত ভাঙি থাকোঁতে ইমান বাৰ আপুনি ভায়ে ভায়ে দিয়ে আছো একদম পুৰা। তেওঁ দুখ পাই আছে, মানে মাথাত বহুত দুখ পাইছে, মানে কি চুলিটো য'ত বান্ধাৰ নিচিনা হৈ গৈছে, পুৰা অকণিৰ য'তিটো একদম পিপৰে এনেকৈ ওলছি অকণি একদম তল য'ত ভাঙাই নাই, তলখিনি মাৰি দিয়াৰ লগে লগে ওলছি নেকি। এই হেৰি নলবাৰীত আহিছোঁ অকণি পেলাবা চাওঁ। আৰু এনেকুৱাকৈ আমি অকণিটো 20-30 বাৰৰ বেছি পেলাই দিছোঁ। যিটো অকণি লাৰবাৰ কৰা নাছিল, এতিয়া ট্ৰিটমেণ্টটো সম্পূৰ্ণ হোৱাৰ পিছত এতিয়া ধুনীয়াকৈ ফণি কৰিব পাৰিছে। এতিয়া বিষাইছে নেকি তোমাৰ? বিষা নাই। কেনেকুৱা লাগছে এতিয়া? ভাল লাগছে। একদম মানে চুলিটো লাৰবাৰে উপায় নাছিল, একদম ইনফেকশ্যন হৈ গৈছে। এইবিলাক কাণ চান গোটেই খাই ফেলছে অকণি, পুৰা কাণ খাইছে, একদম গল খাইছে। এইবিলাকতো আমিতো ফাৰ্ষ্টে দেখাই নাছিলোঁ, এইবিলাক হালি দিয়াচোন মনো, গোটেই স্কিনটো খাই এইবিলাক গোটেই স্কিনটো খাই ফেলছে অকণি। এইফালে এইবিলাক গোটেই কাণ চান গোটেই খাই ফেলছে, এইবিলাক আঠা আঠা হৈ আছে একদম কাণ। মুকেশ আম্বানীৰ কিজানি ইমান টকা নাই, ইমান অকণি আছিল। কেনেকুৱা হৈছে এতিয়া চাই লওক একবাৰ। তুমি যে নম্ৰাকে বাচি আছ, সেইটোৱে বহুত ধন্যবাদ। এই যিটো বিহাৰৰ ঘটনা আছিল একদম সেইটোৱে ঘটনা হলো, একদম নিউজত ওলাল অকণি কামত মৰিলা সেনেকে ওলাল হয়, যিমান অকণি আছিল। এতিয়া আৰু এটা ষ্টেপ ল'ব, 16 তাৰিখে ল'ব, সেইটো ষ্টেপ লোৱাৰ পিছত সম্পূৰ্ণ ক্লিয়াৰ হৈ যাব। ঠিকে আছে না? মোৰ জীৱনৰ ফাৰ্ষ্ট টাইম ইমান অকণি দেখা পালো, মানে এনে মোবাইলত দেখি আছিলো, কিন্তু ইমান যে অকণি থাকিব পাৰিব ভাবাই নাছিলো। মোবাইলত দেখিলে ভাবিছিলো আগতে এনেই কিজানি মিছাকে দেখাইছিল, এতিয়া নিজে দেখি মানে কি মোৰ কেমেৰাটো ইমান ঢুকি পোৱা নাই, যিমান আছিল অকণি।